নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 মে। অলপ পিছতে অৰুণোদয় আঁচনিৰ 1250 টকা নহয় 3000 টকা সোমাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিছে বৃহৎ ঘোষণা। যদি আপোনাৰ তালিকাত নাম আছে ভাল খবৰ। যিসকলে হিতাধিকাৰীয়ে আত্মকথিত 10,000 টকাৰ চেক পাইছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত 25,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰিছে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 23 কিস্তি 2,000 টকাৰ পৰিৱৰ্তে 4,000 টকা প্ৰদান কৰিব মোদীয়ে। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰিং কৰিছে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। যিসকলে আবেদন কৰিব পৰা নাই নতুনকৈ কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি। 1250 টকা নহয় অৰুণোদয় আঁচনিত 3,000 টকা সোমাব সকলোৰে বেংক একাউণ্টত। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে এটা অত্যন্ত ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? কেতিয়া অৰুণোদয় আঁচনিৰ একাউণ্টত 3,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিবনে? কেতিয়া বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি? 1250 টকাৰ পৰা 3,000 টকা পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। ৰাজ্যৰ মহিলাসকলক সবল কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্বাচনী ইস্তাৰতে উল্লেখ কৰা হৈছে সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপোনালোকৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3,000 টকা সোমাব যিহেতু নিৰ্বাচনী ইস্তাৰত প্ৰকাশ পাইছে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 এদিনতে কেবিনেট বৈঠকত সিদ্ধান্ত ল'ব কেতিয়া আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব। এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডেটটো ঘোষণা কৰা নাই। যেতিয়াই ডেটটো ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। আজিৰ ভিতৰত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। এইবাৰ নতুন নিয়মেৰে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। অৰুণোদয় আঁচনিৰ টকা পাবলৈ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম, নহ'লে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। যদি আপোনাৰ একাউণ্টটো এক্টিভ নাই অতি শীঘ্ৰে এক্টিভ কৰি ৰাখক, নহ'লে চৰকাৰৰ ফালৰ পৰা টকাটো দি দিলেও আপোনাৰ একাউণ্টত জমা নহ'ব। নম্বৰ 2, আপুনি KYC কৰিব লাগিব। বহুতে হিতাধিকাৰী এতিয়ালৈকে KYC নকৰে। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা একেবাৰে সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি ব্লকত গৈ যোগাযোগ কৰিব লাগিব। হ'ব পাৰে আপোনাৰ IFC নাম্বাৰটো ভুল হৈ আছে বা আপোনাৰ একাউণ্টটো ফুল হৈ আছে বাবে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায়। হ'ব পাৰে আপোনাৰ ৰেচন কাৰ্ডটো লিংক হোৱা নাই অৰুণোদয় আঁচনিত। যদি আপুনি নতুনকৈ আবেদন কৰিছে এইবাৰো টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি ব্লকত গৈ যোগাযোগ কৰক। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত নতুনকৈ 15 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব, কিন্তু এতিয়ালৈকে ফৰ্ম দিয়া আৰম্ভ কৰা নাই। যেতিয়াই আৰম্ভ কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। এতিয়াৰ পৰা DC অফিচত যাব নালাগে, পঞ্চায়তৰ জৰিয়তে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সাজু কৰক আপোনাৰ সকলো নথি পত্ৰ। ৰেচন কাৰ্ড নথকা প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। আপোনাৰ এতিয়াও ৰেচন কাৰ্ড নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা সোণালী সুযোগ আহি পৰিছে। চাউল, দালি, নিমখ, মিঠাতেল বিনামূলীয়াকৈ ল'বলৈ সাজু হওক আপুনি। ৰেচন কাৰ্ড থাকিলে এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। আগতে 100 টকা দিব লাগিছিল, এতিয়া আপুনি 1 টকাও দিব নালাগে। শপত গ্ৰহণৰ পিছৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আৰু যিসকলৰ ৰেচন কাৰ্ড নাই সেইসকল হিতাধিকাৰীয়ে নতুনকৈ কৰিব পাৰিব আবেদন। অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়াকৈ ৰেচন। ইফালে বহুকেইটা বিভাগত ওলাব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি। শিক্ষিত যুৱক যুৱতীসকলে যোগ্যতাৰ ভিত্তিত পাব চাকৰি। BTCৰ দৰিদ্ৰ পৰিয়াল আৰু নিবনুৱা যুৱক যুৱতীলৈ হাগ্ৰামা মহিলাৰে দিলে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। যিসকলে ৰেচন কাৰ্ড আছে সেইসকলে হিতাধিকাৰীয়ে চৰকাৰী ঘৰ লগতে লাভ কৰিব অৰুণোদয় আঁচনি আৰু কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ লাখ লাখ মহিলাক দিশলে 3টা পদ। এই 3টা কাম কৰক। প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব। যদি আপুনি আত্মকথিত 10,000 টকাৰ চেক পাইছে তেন্তে আপোনাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ ফালৰ পৰা SOP জাৰি কৰিছে। এইকেইটা কাম কৰিলে পুনৰ পাব চৰকাৰী ধন। 10,000 টকা লাভ কৰা সকলো মহিলাই কৰিব লাগিব এই বিশেষ কেইটামান কাম।
নম্বৰ 1 10,000 টকা 10 কোটত দি মহিলাসকলে ব্যৱসায় কৰিব পাৰিব যদি আপুনি আত্মসহায়ক 10,000 টকাৰ চেক পাইছে আপুনি 10,000 টকা কি কামত ব্যৱহাৰ কৰিছে ইয়াক কিন্তু চৰকাৰে নিৰীক্ষণ কৰিব যদি আপুনি 10,000 টকাৰ একো কৰা নাই তেনে ক্ষেত্ৰত আপুনি 10,000 টকা ঘূৰাই দিব লাগিব কেৱল এয়াই নহয় নম্বৰ 2 উল্লেখ কৰিছে মহিলাসকলে নিজৰ ব্যৱসায় কৰিব পাৰিব যদি মহিলাসকলে ভাবিছে 10,000 টকা দি নিজে ব্যৱসায় কৰিব নিশ্চয় কৰিব পাৰিব নম্বৰ 3 স্বামীৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰিব 10,000 টকা এই তিনিটাৰ ভিতৰতে যিকোনো এটা কাম কৰিব লাগিব যদি আপুনি তিনিটাৰ ভিতৰত এটাও নকৰে আপোনাৰ বেংক একাউণ্টত 25,000 টকা নিদিয়ে ইয়াৰে যিকোনো এটা কাম কৰিলেহে আপুনি দ্বিতীয় পৰ্যায়ত পাব 25,000 টকা অহা বছৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো মহিলাক এই সুবিধা প্ৰদান কৰিব বুলি 10,000 টকাৰ চেক প্ৰদান কৰি কৰিছিল বৃহৎ ঘোষণা আপুনি যদি 10,000 টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত তিনিটাৰ ভিতৰত যিকোনো এটা কাম কৰক নহলে কিন্তু আপোনাৰ বেংক একাউণ্টত 25,000 টকা নাপাব ডেকজুলিৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ খেতিডৰা ৰক্ষা কৰিবলৈ শীঘ্ৰ কৰক মাত্ৰ 3টা কাম কোনো প্ৰাকৃতিক দুৰ্যোগ বানপানীত আদিত খেতি নষ্ট হলে লাভ কৰিব ক্ষতিপূৰণ ইয়াৰ বাবে শীঘ্ৰে আপুনি কৰিব লাগিব বীমা মাত্ৰ 100 টকাৰে কৰিব পাৰিব আপোনাৰ খেতিডৰাৰ বীমা শালি ধানৰ খেতিৰ পুঞ্জনৰ বাবে অন্তিম তাৰিখ হৈছে 20 অক্টোবৰ মাটিমাহৰ খেতিৰ বাবে পুঞ্জনৰ অন্তিম তাৰিখ হৈছে 15 ছেপ্টেম্বৰ আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হৈছে আধাৰ কাৰ্ড মাটিৰ নথিপত্ৰ আৰু বেংক একাউণ্টৰ তথ্য সবিশেষ জানিবৰ বাবে মুকলি কৰা হৈছে দুটাকৈ ফোন নম্বৰটো হৈছে 7065514447 আনহাতে কৃষি ৰক্ষক পৰ্টেলৰ নম্বৰ হৈছে 14447 এই দুটা নম্বৰৰ ভিতৰত যিকোনো এটা নম্বৰৰ ভিতৰত আপুনি কল কৰি সবিশেষ তথ্য জানিব পাৰিব যদি আপুনি এজন প্ৰকৃত কৃষক তেনে ক্ষেত্ৰত বীমা কৰাটো বাধ্যতামূলক তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশত ইন্ধনক লৈ হ'ব নেকি ভয়ংকৰ পৰিস্থিতি হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে দিল্লীত দুদিন ৱৰ্ক ফ্ৰম হোম কৰাৰ নিৰ্দেশনা জাৰি কৰিছে পেট্ৰল ডিজেল আৰু এলপিজিক লৈ সংসদীয় কমিটিৰ জৰুৰী বৈঠক দেশত প্ৰচণ্ড নাটনি হ'ব পেট্ৰল ডিজেল আৰু এলপিজিত পেট্ৰল আৰু ডিজেলৰ নাটনি দূৰ কৰিবলৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত দুদিন ৱৰ্ক ফ্ৰম হোম কৰিব লাগিব ব্যক্তিগত কাৰ্যালয়সমূহক এই নিয়ম মানি চলিবলৈ আহ্বান জনাইছে দিল্লী চৰকাৰৰ 50 বৈঠক অনলাইনতে হ'ব দিল্লী চৰকাৰে ঘোষণা কৰিছে মেট্ৰ' মণ্ডে আৰু সোমবাৰৰ দিনটোত সকলো মন্ত্ৰী বিধায়ক আৰু চৰকাৰী কৰ্মচাৰী মেট্ৰ' ব্যৱহাৰ কৰিহে কাৰ্যালয়লৈ যাব লাগিব দিল্লীৰ জনতাক সপ্তাহত এদিন নো ভেহিকল ডে পালন কৰাৰ আহ্বান জনাইছে আৰু আজি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছক লৈ কেন্দ্ৰীয় সংসদীয় কমিটিৰ জৰুৰী বৈঠক হ'ব আৰু আগন্তুক 3 মাহৰ বাবে কোনো বৈঠক অনুষ্ঠিত নহ'ব বুলি ঘোষণা কৰিছে দিল্লী চৰকাৰৰ কোনো মন্ত্ৰীয়ে এই বছৰৰ বাবে নকৰে বিদেশ ভ্ৰমণ এনেকুৱাকৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত চেঞ্চুৰী কোবালে পেট্ৰলৰ মূল্যই অসমৰ আটাইতকেইখন জিলাতে চেঞ্চুৰী কোবালে পেট্ৰলে অসমৰ কোন জিলাত কিমান দাম পেট্ৰলৰ মূল্য বৃদ্ধি পাইছে আহি গ'ল তালিকা মূৰে কপালে হাত দিছে সৰ্বসাধাৰণ জনতাৰ মূৰত প্ৰচণ্ড মাথমাৰ অসমত চেঞ্চুৰী কোবালে পেট্ৰলৰ মূল্যই অসমৰ আটাইতকেইখন জিলাতে চেঞ্চুৰী কোবালে পেট্ৰলৰ মূল্যই অসমৰ কোন জিলাত কিমান দাম পেট্ৰলৰ আপোনাৰ জিলাত বৰ্তমান আপুনি কিমান টকাকৈ পেট্ৰল কিনিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ হৈ একজন মূৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথমখন বৈঠকতে ৰাজ্যবাসীৰ বাবে আহিব 10টাকৈ ডাঙৰ খবৰ অবৈধ বাংলাদেশীক উচ্ছেদৰ বাবে হাতে ল'ব কেইবাটাও কঠোৰ ব্যৱস্থা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ হৈ প্ৰথম বৈঠকত 10টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অবৈধ বাংলাদেশীক উচ্ছেদৰ বাবে হাতত ল'ব পাৰে কঠোৰ ব্যৱস্থা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈ আহিব পাৰে ভাল খবৰ প্ৰথমখন বৈঠকতে 500 টকালৈ বৃদ্ধি পাব পাৰে চাহ শ্ৰমিকৰ মজুৰি আৰু 10 লাখ যুৱক যুৱতীক 5 লাখ টকাৰ আৰ্থিক সাহায্যক লৈ ল'ব পাৰে বৃহৎ সিদ্ধান্ত তাৎক্ষণিকভাৱে ইউচিচি বলবৎৰৰ 3 বাৰ ঘোষণা কৰিব পাৰে বুলি কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অৱশেষত 26 মেত ইউচিচি গঠন হোৱাৰ সম্ভাৱনা আছে 15 লাখ লোকক পকীঘৰ প্ৰদানৰ ক্ষেত্ৰতো আহিব পাৰে ভাল খবৰ বিয়লি 2 বজাত
কন্যাথৰত অনুষ্ঠিত হৈছিল বৈঠক আৰু এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল কেৱল ইয়াই নহয় অৰুণোদয় আঁচনি ৰেচন কাৰ্ড ইয়াক লৈ কেতিয়া বৈঠকত মিলিত হ'ব বহুতে কমেণ্ট কৰি আছে এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনখন বৈঠকত মিলিত হোৱা নাই যেতিয়া দ্বিতীয়খন বৈঠকত মিলিত হ'ব নিশ্চয় সম্পৰ্কে জনাই দিয়া হ'ব আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি টকা কেতিয়া ৰিলিজ কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান একশ্যন মোডত আছে ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই আৰম্ভ হ'ব একশ্যন যদি আপুনি চৰকাৰী মাটিত বসবাস কৰি আছে তেনে ক্ষেত্ৰত সাৱধান হওক চৰকাৰী মাটি এৰি দিয়ক অন্যথা বুলডোজাৰ একশ্যন চলিবই যিকোনো মুহূৰ্ততে যিসকলে অৰুণোদয় আঁচনি টকা পোৱা নাছিলে সেইসকলে হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিয়া হ'ব আৰু প্ৰথমতে কেবিনেট বৈঠকত মন্ত্ৰীসকলে আলোচনা কৰিব আলোচনা কৰাৰ পিছতে আপোনালোকৰ একাউণ্টত টকা সোমাব কিন্তু কেতিয়া সোমাব এতিয়ালৈকে ডেটটো ফাইনেল হোৱা নাই যেতিয়া ডেটটো ফাইনেল হ'ব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজযুক্ত অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আজিৰ পৰা চৰকাৰে কাম আৰম্ভ কৰিব অসমৰ সুৰক্ষা আৰু বিকাশ আমাৰ দায়িত্ব অসম অসমীয়া আৰু ভাৰতীয় ইয়াই আমাৰ মূল মন্ত্ৰ বিকাশৰ গংগা নমাই অনা হ'ব অসমলৈ আমাৰ কাম কাজত এয়া প্ৰতিফলন দেখিবলৈ পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ঘোষণা এইবাৰ কামে কথা ক'ব কথা কৈ লাভ নাই ডাইৰেক্ট একশ্যন হ'ব কামে কথাবোৰ কৈ যাব হাতে কামে আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম কামে কথাবোৰ কৈ যাওঁ বুলি পৃথক মন্তব্য কৰিছে কথা কোৱাৰ সময় পাৰ হৈ গ'ল ইলেকশ্যনৰ আগতে আৰু এতিয়া কথা ক'লে মানুহে বেয়া পাব এতিয়া মানুহে কাম যাব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'